এমপ্লয়মেণ্ট এক্সচেঞ্জটো আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ আপোনালোকে ফাৰ্ষ্ট অফ অল সেৱা সেতু পৰ্টেলত আহিব লাগিব। সেৱা সেতু পৰ্টেলত আহি আপোনালোকে ইয়াতে চাৰ্চ কৰিব এমপ্লয়মেণ্ট এক্সচেঞ্জ বুলি আপোনালোকে লিখি ইয়াতে চাৰ্চ কৰি দিব। চাৰ্চ কৰাৰ পিছত আপোনালোকৰ তাত তিনিটা অপচন আহিব, ৰেজিষ্ট্ৰেশ্যন আৰু ৰিনিউৱেলৰ অপচন আহিব। আপোনাৰ যদি ৰেজিষ্ট্ৰেশ্যন কৰিব খুজিছে ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিব। তাৰপিছত যদি আপোনালোকে নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব খুজিছে ৰেজিষ্ট্ৰেশ্যনত আৰু যদি ৰিনিউ কৰিব খুজিছে ৰিনিউৱেলত ক্লিক কৰি দিব। ৰিনিউৱেলত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে দেখাব ৰিনিউৱেল অফ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড অফ এমপ্লয়মেণ্ট চেকাৰ ইন এমপ্লয়মেণ্ট এক্সচেঞ্জ। ইয়াতে চাব পাৰে ৰিনিউৱেল কৰিবলৈ আপোনালোকক গাইডলাইনসমূহ দিয়া হৈছে, আপোনালোকে গাইডলাইনসমূহ পঢ়ি ল'ব। তাৰপিছত আপোনালোকক গাইডলাইনৰ পিছত আপোনালোকে ইয়াতে ৰিকুৱাৰমেণ্ট আপোনালোকক কি লাগিব ইয়াতে কোৱা হৈছে যে এ ভেলিড ৰেজিষ্ট্ৰেশ্যন কাৰ্ড হুইচ ইজ এক্সপায়াৰ্ড এণ্ড ইজ নট ক্ৰছড 60 days ফ্ৰম দ্য ডেট অফ এক্সপায়াৰী। আপোনালোকে যদি ৰিনিউ কৰিব খুজিছে তেতিয়াহ'লে আপোনালোকৰ তাত এক্সপায়াৰী এমপ্লয়মেণ্ট এক্সচেঞ্জখন থাকিব লাগিব। তাৰপিছত ইয়াতে ডকুমেণ্ট কি খুজিছে আপোনালোকে চাব পাৰে, আধাৰ কাৰ্ড থাকিলে আপোনালোকৰ হৈ যাব বুলি ইয়াতে উল্লেখ কৰিছে। তাৰপিছত এপ্লাই কৰিবলৈ আপোনালোকে এপ্লাই উইথ আধাৰ বা আপোনাৰ যদি আধাৰ নাই তেতিয়াহ'লে ইয়াতে এপ্লাই উইদাউট আধাৰ বুলি আপোনালোকে ক্লিক কৰি দিব। যদি আপোনালোকৰ আধাৰ আছে তেতিয়াহ'লে এপ্লাই উইথ আধাৰত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকক ইয়াতে সুধিব যে ইয়াতে আপোনালোকৰ ইম্পৰ্টেণ্টসমূহ কিছুমান দিয়া হৈছে, আপোনালোকক চাব পাৰে। দ্য চাৰ্টিফিকেট উইল বি ডেলিভাৰ্ড উইদিন 13 days। আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জটো 30 daysৰ ভিতৰত আহি যাব। তাৰপিছত আপোনালোকে ইয়াতে ৰিনিউ কৰিব খুজিছে কাৰণে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ইয়াতে ক্লিক কৰি ইয়াতে টাইপ কৰি দিব লাগিব। টাইপ কৰি আপোনালোকে ছেভ আৰু নেক্সটত ক্লিক কৰি দিব। ছেভ নেক্সটত ক্লিক কৰাৰ পিছত আপোনালোকক ইয়াতে দেখা পাব যে আপোনাৰ এমপ্লয়মেণ্টটো যদি ৰিনিউ কৰিব হোৱা নাই তেতিয়াহ'লে দ্য চাৰ্টিফিকেট নট এক্সপায়াৰ্ড য়েট বুলি আহিব। আপোনালোকে কৰিব নালাগে তেতিয়াহ'লে ৰিনিউ। আপোনালোকে ৰেজিষ্ট্ৰেশ্যন যদি কৰিব খুজিছে মানে আপোনাৰ যদি কোৱালিফিকেশ্যন আৰু বেছি হৈ গৈছে তেতিয়াহ'লে আপোনালোকে ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰি দিব। ৰেজিষ্ট্ৰেশ্যনত এপ্লাইত ক্লিক কৰিলে আপোনালোকৰ তাত ইয়াতে এপ্লাই কৰি দিব। আপোনালোকে এপ্লাই কৰাৰ পিছত আপোনালোকৰ তাত ইয়াতে পেজ এখন খোল খাব। ইয়াতে চাব পাৰে কি ডকুমেণ্ট লাগিব ইয়াতে জনাই দিছে, আপোনালোকে চাই ল'ব পাৰিব। তাৰপিছত প্ৰচিডত ক্লিক কৰি দিব। প্ৰচিডত ক্লিক কৰাৰ পিছত আপোনালোকক ইয়াতে দেখা হ'ব যে কি লাগিব ইয়াতে আপোনালোকে চাব পাৰিব। তাৰপিছত ইয়াতে চাব পাৰে এপ্লাই 30 days এইখিনি আছে, আপোনালোক কিমান কি লাগিব এইটো জনাই দিছে। তাৰপিছত আপোনালোকে কনচেণ্ট লেংগুৱেজটো আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আই হিয়াৰ বি ডিক্লেৰেশ্যনত আপোনালোকে ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকক ইয়াতে আধাৰ কাৰ্ড আৰু আপোনাৰ আধাৰ নাম্বাৰ আৰু খুজিব, আপোনালোকে ভেৰিফাই কৰিব। ভেৰিফাই আধাৰ কাৰ্ড কৰাৰ পিছত আপোনালোকৰ তাত ইয়াতে পেজখন খোল খাই যাব। ভেৰিফাই কৰাৰ পিছত আপোনালোকক ইয়াতে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো টাইপ কৰিব দিব। টাইপ কৰাৰ পিছত আপোনালোকে ইয়াতে গেট ডাটাত ক্লিক কৰি দিব। গেট ডাটাত ক্লিক কৰাৰ পিছত আপোনালোকৰ আগৰ ডাটাসমূহ গোটেই ইয়াতে শ্ব' কৰি দিব। তাৰপিছত আপোনালোকক চিলেক্ট কৰি দিব কিহৰ কাৰণে ৰেজিষ্ট্ৰেশ্যন কৰিব খুজিছে। আপোনালোকে যি কাৰণে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব খুজিছে আপোনালোকে তাতে ক্লিক কৰি দিব। তাতে ক্লিক কৰাৰ পিছত আপোনালোকৰ প্ৰচিডত ক্লিক কৰাৰ পিছত আপোনালোকে যিসমূহ আপোনালোকে আপডেট কৰিব পাৰিব আৰু যদি কোৱালিফিকেশ্যন আপডেট কৰিব খুজিছে তাতে আপোনালোকে এড কৰিব পাৰিব। এইখিনিয়ে আছিলে ভিডিঅ'টো। ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।